মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ টপাৰ পি ইউটিউব চেনেল চাই থকাৰ বাবে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল 2025 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে এক্সাম দিব বুলি প্ৰিপাৰেশ্যন কৰি আছা বা ফৰ্ম ফিল আপ কৰিছা সেইসকলৰ কাৰণে খুবেই ভিডিঅ'টো বেয়া খবৰ, কিয়নো আজি আমি তোমালোকক জনাম যে 56 নম্বৰ পালেও 2025 বৰ্ষৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক এক্সাম দিব সেইসকল ছাত্ৰ ছাত্ৰীক ফেইল কৰাই দিয়া হ'ব। প্ৰুফ সহকাৰে আজি ভিডিঅ'টোৰ যোগেদি তোমালোকক আলোচনা কৰিম। কিমান মাৰ্কছ পালে তোমালোকক পাছ কৰাই দিব সেইটো বিষয়েও আজি আলোচনা কৰিম। হয়, তোমালোকে ঠিকে শুনিছা যে 2025 বৰ্ষত অনুষ্ঠিত হ'বলগীয়া মেট্ৰিক পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকলে 56 নম্বৰ পালেও ফেইল কৰিব। এইটো কেনেকৈ সম্ভৱ? 56 নম্বৰ পোৱা এজন ছাত্ৰ বা এজনী ছাত্ৰীয়ে কেনেকৈ ফেইল কৰিব পাৰে? তোমালোকৰ মনত এইটো ডাঙৰ প্ৰশ্ন হৈ যাব যে 56 নম্বৰ পালে কেনেকৈ ফেইল কৰিব এজন ছাত্ৰ ছাত্ৰীয়ে। কথা হ'ল এনেকুৱা হ'লে কি হ'ব ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত? যদি তোমালোকৰ মেট্ৰিকৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে এনেকুৱা নতুন নিয়ম এনে জাৰি কৰিছে, তোমালোকে হয়তো অৱগত হৈছে নতুন নিয়মৰ আৰ্হি, কিন্তু নতুন নিয়মৰ ভিতৰতো আকৌ কুৱেশ্যন পেটাৰ্ণো সলনি কৰিছে, যিটো 5 মাৰ্ক সেইটোৰ পেটাৰ্ণো সলনি কৰিছে তোমালোকৰ। চ' তোমালোকে বিভ্ৰান্তিৰ মনত সৃষ্টি হৈছে, বিভ্ৰান্তি কৰা এটা পৰিৱেশ সৃষ্টি হৈছে তোমালোকৰ কিমান মাৰ্কছ পালে তোমালোকে পাছ কৰিবা সেইটো বিষয় লৈ। তো তোমালোকৰ যদি MCQ তোমালোকে 13টা কুৱেশ্যন ছল্ভ কৰা, থিয়ৰীত 13টা কুৱেশ্যন ছল্ভ কৰা, তেন্তে তোমালোকৰ মাৰ্কছ কিমান হ'ল? 26। এই 26 মাৰ্কছত তোমালোকে পাছ কৰিবা। আৰু যদি কোনোবাই 10টা কুৱেশ্যন যদি তোমালোকে MCQৰ শুদ্ধ কৰিছা আৰু 45টা কুৱেশ্যন তোমালোকৰ থিয়ৰীৰ শুদ্ধ কৰিছা, তথাপিও তোমালোকে ফেইল কৰিবা। কিয়নো তোমালোকৰ তথাপিও ফেইল কৰিবা, এইটো নতুন নিয়ম। তোমালোকে 13-14টা তোমালোকে MCQ হ'ব লাগিব, 13-14টাৰ ওপৰত তোমালোকে থিয়ৰী কুৱেশ্যন হ'ব লাগিব, তেতিয়াহে তোমালোকক পাছ কৰাই দিয়া হ'ব 2025ত। যিহেতু তোমালোকৰ সময় খুবেই কম, সময় তাকৰ হৈ আছে, তোমালোকৰ এক্সাম পেটাৰ্ণ 2025ৰ যিটো এক্সাম হ'ব অতি শীঘ্ৰে অনুষ্ঠিত হ'ব। তোমালোকৰ ফৰ্ম ফিল আপ চলি আছে, তোমালোকে এক্সাম যিহেতু অতি শীঘ্ৰে অনুষ্ঠিত হ'ব, তোমালোকে ভাল কিতাপ পঢ়িলেহে তোমালোকে ভাল ৰিজাল্ট কৰিব পাৰিবা। MCQৰ পেটাৰ্ণৰ কুৱেশ্যন, থিয়ৰীৰ পেটাৰ্ণৰ কুৱেশ্যন, নতুন নিয়মত পাছ কৰাৰ যিটো 2025 বৰ্ষৰ চেম্পল কুৱেশ্যন পেপাৰ ওলাইছে সেইটো তোমালোকে কিনিব পাৰা। ডেছক্ৰিপশ্যনত লিংক আছে, তাত পৰা তোমালোকে